আপুনি যদি বাৰ্থ চাৰ্টিফিকেট অনলাইন আবেদন কৰিব বিচাৰে এতিয়া কিন্তু ঘৰতে বহি মোবাইলৰ সহায়তে কিন্তু বাৰ্থ চাৰ্টিফিকেট অনলাইন আবেদন কৰিব পাৰিব। বাৰ্থ চাৰ্টিফিকেট অনলাইন আবেদন কৰাৰ বাবে আপুনি কি ডকুমেণ্টছ লাগিব আৰু কেনেকৈ অনলাইন কৰিব গোটেইখিনি প্ৰচেছ মই এইটো ভিডিঅ'ত আলোচনা কৰিম। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকক। আপোনাৰ মোবাইল বা লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰত আহি আপুনি সাৰ্চ কৰিব ডিষ্ট্ৰিক্ট এমটন। ডিষ্ট্ৰিক্ট এমটন সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব। আপোনাৰ বুজাৰ সুবিধাৰ ক্ষেত্ৰত মই জুম আউট কৰি দিছোঁ। জুম আউট কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে লগইন অপশ্যন এমটনৰ যিটো ৱেবছাইট সেই লগইন অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ পেজটো এনেকুৱাকৈ আহিব। আপুনি ওপৰত দেখিবলৈ পাইছে আপোনাৰ গভৰ্ণমেণ্ট চাৰ্ভিচ অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইমেইল আইডি ইউজাৰ নাম বা স্ক্ৰীন নামটো আপোনাৰ এণ্টাৰ কৰিবলৈ দিছে। মই ইয়াতে ইমেইল আইডি ইউজাৰ নাম বা স্ক্ৰীন নামটো মই ইয়াতে এণ্টাৰ কৰি দিম। এণ্টাৰ কৰাৰ পিছত মই লগইন অপশ্যনত ক্লিক কৰি দিম। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ডেছবৰ্ডটো লগইন হৈ যাব। ডেছবৰ্ডটো লগইন হোৱাৰ পিছত আপোনাৰ দেখিবলৈ পাব আপোনাৰ বহুতকেইটা অপশ্যন আপোনাৰ সন্মুখত শ্ব' কৰিব। এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাইছে চিলেক্ট আৰু চাৰ্চ বাৰত আপুনি পাৰ্মিশ্যন ফৰ ডিলেট বাৰ্থ ৰেজিষ্ট্ৰেশ্যন এইটো অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি গো অপশ্যন দেখিবলৈ পাইছে। গো অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপুনি দেখিবলৈ পাইছে এপ্লাই অপশ্যন অনলাইন অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত সাবমিট অনলাইন অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো কিন্তু এনেকৈ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপুনি দেখিবলৈ পাইছে এতিয়া পলম হোৱা জন্ম পঞ্জীয়নৰ বাবে আদেশ। আপুনি দেখিবলৈ পাইছে এতিয়া চিনযুক্ত তথ্য আপোনাৰ বাধ্যতামূলক যিবিলাক আপোনাৰ ৰেড চিন দিয়া আছে সেইকেইটা আপুনি ভৰাব লাগিব। এতিয়া প্ৰথমতে আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। লেংগুৱেজটো চিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশ্যনৰ বিৱৰণ। আপোনাৰ প্ৰথমতে যিজনে এপ্লিকেশ্যন কৰি আছে বা ফাদাৰ হওক মাদাৰ হওক আপোনাৰ যিকোনো এজনৰ আপুনি নামটো ইয়াতে দিব পাৰে। যিজনে এপ্লাই কৰিবলৈ আহিছে তেওঁৰ নামটো আপুনি ইয়াতে এণ্টাৰ কৰিবলৈ দিব। যদি আপোনাৰ ফাদাৰ এপ্লাই কৰিব আছে তেনেহ'লে ফাদাৰটো দিব আৰু যদি আপোনাৰ ব্ৰাদাৰ আহিছে তেনে ক্ষেত্ৰত আপুনি ব্ৰাদাৰৰ নামটো এণ্টাৰ কৰি দিব। যিজনে এপ্লিকেশ্যন কৰিবলৈ আহিছে তেওঁৰ নামটো ইয়াতে এণ্টাৰ কৰিব লাগিব। তাৰপিছত নামটো এণ্টাৰ কৰাৰ পিছত তাৰপিছত আপুনি তলত দেখিব লাগিব আপোনাৰ মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিবলৈ দিছে। আপোনাৰ মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব লাগিব। প্ৰথমতে মই যিজনে এপ্লাই কৰিব আহিছে তেওঁৰ নামটো ইয়াতে এণ্টাৰ কৰি দিম। এণ্টাৰ কৰাৰ পিছত মই মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিম। নাম আৰু মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপোনাৰ আহিছে নৱজাতকৰ লগত সম্বন্ধ। যিজনে এপ্লাই কৰি আছে তেওঁৰ লগত সম্বন্ধটো কি আছে সেই সম্বন্ধটো আপুনি দিব পাৰে। যদি ফাদাৰ আছে ফাদাৰ দিব আৰু যদি চন হয় তেনে ক্ষেত্ৰত চন দিব। তাৰপিছত আধাৰ নাম্বাৰ পেন নাম্বাৰ ইমেইল আইডি এইকেইটা মানে মেণ্ডেটৰী নহয়। এইকেইটা আপুনি দিলে দিব পাৰে, নিদিলে এইবোৰটো বক্স এৰি দিব পাৰে। তাৰপিছত আছে আপোনাৰ নৱজাতকৰ বিৱৰণ। যিজনৰ বাবে এপ্লাই কৰিব তেওঁৰ নামটো ইয়াতে দিবলৈ দিছে। সেই শিশুটোৰ নামটো দিবলৈ দিছে যিজনৰ ব্যক্তিৰ বাৰ্থ চাৰ্টিফিকেট লাগে। মই শিশুজনৰ নামটো ইয়াতে এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰাৰ পিছত তেওঁৰ কিমান তাৰিখত জন্মগ্ৰহণ কৰিছে সেই চনটো এই কেলেণ্ডাৰৰ পৰা আপুনি চুজ কৰিব। কেলেণ্ডাৰৰ পৰা চুজ কৰি আপুনি চনটো এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত আপুনি আহিব জেণ্ডাৰ। আপুনি যিজন ব্যক্তিৰ আবেদন কৰি আছে তেওঁৰ জেণ্ডাৰটো কি হয়, মহিলা হ'লেও মহিলা দিব আৰু যদি পুৰুষ হয় পুৰুষ দিব। তাৰপিছত আছে ফাদাৰ নেমটো এণ্টাৰ কৰিব লাগিব। সেইজন শিশুৰ ফাদাৰ নেমটো এণ্টাৰ কৰাৰ পিছত আপুনি মাদাৰ নামটো এণ্টাৰ কৰি দিব। মাদাৰ নামটো এণ্টাৰ কৰাৰ পিছত আপুনি তলত আহিব নৱজাতকৰ জন্মস্থান। নৱজাতকটো আপোনাৰ ক'ত জন্মগ্ৰহণ কৰিছে, যদি হস্পিটেল হয় হস্পিটেল দিব আৰু যদি হাউচ হয় হাউচত দিব আৰু যদি হাউচত কোনো ঠাইত নহয় তেনে ক্ষেত্ৰত আদাৰ্ছটো দি দিব। মই এতিয়া হস্পিটেলটো চিলেক্ট কৰিছোঁ। হস্পিটেলৰ নামটো ইয়াতে এণ্টাৰ কৰিবলৈ দিছে। যদি আপুনি হাউচ চিলেক্ট কৰে তেনে ক্ষেত্ৰত আপুনি হাউচৰ এড্ৰেছখিনি আপুনি দিব লাগিব। মই এতিয়া আৰোগ্য হস্পিটেলটো লিখি দিছোঁ। হস্পিটেলটো ক'ত অৱস্থিত তাৰে ঠিকনাখিনি ইয়াতে দিব লাগিব। মই বৰপেটা টাউন দিছোঁ। তাৰপিছত তলত আহিব পলম হোৱাৰ কাৰণ। আপুনি জন্ম চাৰ্টিফিকেটটো ইমান দেৰি কিয় হৈছে তাৰ কাৰণটো ইয়াতে লিখি দিব লাগিব। মই এতিয়া আউট অফ ষ্টেচনটো দিছোঁ। তাৰপিছত আপোনাৰ যিটো হয় আপুনি আপোনাৰ ইচ্ছামতে দি ল'ব। তাৰপিছত আপোনাৰ তলত আহিছে নৱজাতকৰ ঠিকনা। আপোনাৰ সেই শিশুটোৰ ঠিকনাটো দিব লাগিব। প্ৰথমতে ষ্টেটটো আপোনাৰ চিলেক্ট থাকিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আছে চাব ডিভিশ্যন বা মহকুমা। যদি আপোনাৰ এনেকৈ চাৰ্চ কৰাৰ পিছত নাহে তেনে ক্ষেত্ৰত আপুনি ডিষ্ট্ৰিক্টটো একবাৰ চেঞ্জ কৰি দিব। মই দেখিবলৈ পাইছে এতিয়া চাৰ্চ কৰাৰ পিছত নাহে, কিন্তু মই ডিষ্ট্ৰিক্টটো চেঞ্জ কৰি দিম। চেঞ্জ কৰাৰ পিছত আকৌ সেই ডিষ্ট্ৰিক্টত যাম। তাৰপিছত এটা চাৰ্চ কৰিলে কিন্তু আহি যাব।
তাৰ পিছত আছে আপোনাৰ ৰাজহুৱা চক্ৰটো আপোনাৰ চিলেক্ট কৰিব লাগিব যদি আপোনাৰ এনেকৈ আহে তেনে ক্ষেত্ৰত অলপ ৱেইট কৰিব আপোনাৰ নেটৰ প্ৰব্লেমৰ কাৰণে এনেকৈ হয় মোৰ যেহেতু নেটটো শ্ল' আছিল কাৰণে এনেকৈ আহিছিল অলপ দেৰিকৈ আপুনি চাৰ্চ কৰিলে পাই যাব তাৰ পিছত আপোনাৰ গাঁও বা নগৰ আপুনি এটা চিলেক্ট কৰিব লাগিব আপুনি কোনটো গাঁৱত অৱস্থিত সেই গাঁওটো আপুনি চিলেক্ট কৰি দিব তাৰ পিছত আপোনাৰ এৰিয়াৰ যেটো পিন কোড সেই পিন কোডটো আপুনি এতে এন্টাৰ কৰি দিব লাগিব তাৰপিছত আপোনাৰ আছে নথিপত্ৰ হিচাপে আপুনি প্ৰথমতে ইউজাৰ ফৰ্মখন সংলগ্ন কৰিব লাগিব ইউজাৰ ফৰ্ম আপুনি সংলগ্ন কৰাৰ বাবে আপুনি প্ৰথমতে আহিব এই লগইন ডেশবোৰ্ডত আহাৰ পিছত আপুনি এতে দেখিবলৈ পাইছে ফৰ্ম এপ্লিকেশন ফৰ্ম অপশনত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ যিমান কেইটা ফৰ্মৰ প্ৰয়োজন আছে গোটেইকেইটা ফৰ্ম কিন্তু ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব এতে দেখিবলৈ পাইছে যিমান কেইটা ফৰ্ম লাগে আপোনাৰ গোটেইখিনি ফৰ্ম ইয়াতে আছে আপুনি 6 নম্বৰত দেখিবলৈ পাইছে পাৰমিশন ফৰ ডিলেট বাট ৰেজিষ্ট্ৰেচন তাৰ কাষতে দিয়া আছে ডাউনলোড অপশনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এনেকৈ ফৰ্ম এটা ওপেন হৈ যাব এই ফৰ্মটো আপুনি ফিলআপ কৰিব লাগিব প্ৰথমতে আপুনি প্ৰিন্ট আউট কৰি ল'ব প্ৰিন্ট আউট কৰাৰ পিছত আপুনি ভালকৈ এটো ফিলআপ কৰিব লাগিব ফিলআপ কৰাৰ পিছত আপুনি এটো পিডিএফত সেভ কৰি এটো আপলোড কৰিব লাগিব মই এতে প্ৰিন্ট আউট কৰি দিম প্ৰিন্ট আউট কৰাৰ পিছত মই এতে ফিলআপ কৰিম তাৰ পিছত এটো স্ক্যান কৰিম স্ক্যান কৰাৰ পিছত মই এটো পিডিএফত সেভ কৰি এনেকৈ লৈ লম আপুনি কিন্তু এনেকৈ ফৰ্মটো ফিলআপ কৰি ল'ব মই এতে প্ৰিন্ট আউট কৰি ফিলআপ কৰি লৈছো তাৰ পিছত মই এতে আপলোড কৰি দিম তাৰ পিছত আহিব আপোনাৰ সেই এপ্লিকেশন ড্যাশবোৰ্ডত তাৰ পিছত আপুনি এতে ব্ৰাউজাৰ অপশনত ক্লিক কৰি দিব ব্ৰাউজাৰ অপশনত ক্লিক কৰাৰ পিছত আপুনি যত ফাইলটো ৰাখিছে তাৰে পৰা আপুনি এতে ডাবল ক্লিক কৰি আপুনি আপলোড কৰি দিব এটা দেখিবলৈ আছে 500 কেপিৰ ভিতৰত এটো ফাইলটো বনাব লাগিব মোৰ হতে 500 কেপিৰ বেছি হৈছে মই এতে সাইজটো অলপ কমাই দিম কমাই দিয়াৰ পিছত মই এতে আপলোড কৰি দিম এতে ৰিমুভ অপশনত ক্লিক কৰি আপুনি এতে ৰিমুভ কৰি দিব তাৰ পিছত আপুনি অপশনত ক্লিক কৰি আপুনি কিন্তু এতে আপলোড কৰি দিব পাৰিব তাৰ পিছত আছে ব্যক্তিগত বা চৰকাৰী চিকিৎসালয়ৰ পৰা জন্ম সম্পৰ্কে দিয়া প্ৰমাণপত্ৰ নাইবা প্ৰৱেশ পত্ৰ আপুনি 6 বছৰ অধৰ বাবে এতে মই এতে জন্মৰ প্ৰমাণপত্ৰ হিচাপে স্কুলৰ হস্পিটেলৰ যেটো সাৰ্টিফিকেট সেই সাৰ্টিফিকেটটো মই ইয়াতে আপলোড কৰি দিছো তাৰ পিছত স্কুলৰ প্ৰমাণপত্ৰ 6 বছৰ বয়সৰ বেছি হলে আৰু যদি 6 বছৰৰ কম হয় তেনে ক্ষেত্ৰত আপুনি দেউতাক বা মাকৰ এড্ৰেছখিনি এতে ভৰাব লাগিব মই গোটেইখিনি ডিটেইলছ এতে ভৰাই দিছো তাৰ পিছত আপুনি এবিটিবিটো ভৰাব লাগিব এবিটিবিটো ভৰোৱাৰ পিছত আপুনি এতে একবাৰ স্ক্ৰল কৰি আপুনি চাই লব আৰু যদি কিবা অন্যান্য নথিপত্ৰ আছে আপুনি এতে আপলোড কৰি দিব পাৰে গোটেইকেইটা আপলোড কৰাৰ পিছত আপুনি ভালকৈ একবাৰ চাই লব আৰু কিমানটা ডকুমেন্টছ আপুনি আপলোড কৰিলে তাৰে সংখ্যাটো এতে দিব লাগিব মই এতে পেজ প্ৰিন্ট আউট 5টা দিছো আৰু স্ক্যান 5টা দিছো তাৰ পিছত আপুনি ক্যাপচাৰ কোড দেখিবলৈ আছে ক্যাপচাৰ কোড কেটা বহুৱাই আপুনি প্ৰিভিউ অপশনত ক্লিক কৰি আপুনি আকৌ একবাৰ ভেৰিফাই কৰি চাব পাৰে আৰু যদি গোটেইখিনি ঠিক ঠাক থাকে তেনে ক্ষেত্ৰত আপুনি কিন্তু সাবমিট অপশনত ক্লিক কৰি আপুনি আগুৱাই যাব পাৰে মই একবাৰ প্ৰিভিউ অপশনত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আপুনি এনেকৈ চাব পাৰিব গোটেইখিনি ঠিক ঠাক আছে না নাই যদি আপোনাৰ সকলোখিনি ঠিকে আছে তেনে ক্ষেত্ৰত আপুনি ক্ৰছ বাটনত ক্লিক কৰি আপুনি পেজটো কাটি দিব তাৰ পিছত আপুনি সাবমিট বাটনত ক্লিক কৰি দিব মই এতে ক্ৰছ বাটনত ক্লিক কৰি সাবমিট বাটনত ক্লিক কৰি দিছো আৰু এনেকৈ আহিছে আৰ ইউ শিওৰ যদি আপুনি গোটেইখিনি তথ্য ঠিকে আছে তেনে ক্ষেত্ৰত এস ক্লিক কৰিব আৰু যদি নাই তেনে ক্ষেত্ৰত নো অপশনত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ এনেকৈ আহিব আপুনি পে কৰিবলৈ দিব আপোনাৰ 30 টকা এটা পে কৰিবলৈ আহিছে আপুনি পে অপশনত ক্লিক কৰিব যদি আপুনি সিএসসিৰ আইডি লগইন কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ 10 টকা এটা পেমেন্ট কৰিব লাগিব আৰু যদি আপুনি সিটিজেনত লগইন কৰি আপুনি কৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি 40 টকা আপুনি পেমেন্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ সিএসসি ওয়ালেট পাসওয়ার্ড আৰু পিন নম্বৰটো এতে এন্টাৰ কৰি আপুনি পে অপশনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ পেমেন্টটো সাকসেসফুল হৈ যাব এনেকৈ আপোনাৰ পেজটো লোডিং হ'ব আপুনি পেজটো ৰিফ্ৰেছ নকৰিব আপোনাৰ পেমেন্টটো লৈ লওক তাৰ পিছত আপোনাৰ এনেকৈ আহিব কংগ্ৰেচুলেশ্যন ইয়াৰ পেমেন্ট ডান আপুনি পেজটো ৰিফ্ৰেছ নকৰিব অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত এই পেজটো কিন্তু জেনাৰেট হৈ আপোনাৰ যেটো ৰিসিপ্ট সেই ৰিসিপ্টটো আপোনাৰ জেনাৰেট হৈ যাব দেখি লৈছে এনেকৈ আপোনাৰ ৰিসিপ্টটো আহি যাব আৰু এনেকৈ আহাৰ পিছত আপোনাৰ এটো প্ৰিন্ট আউট কৰি যদি কাস্টমাৰক দিব বিচাৰে আপুনি দিব পাৰে আৰু যদি আপোনাৰ নিজৰ কাৰণে কৰি আছে তেনে ক্ষেত্ৰত আপুনি কিন্তু পিডিএফত সেভ কৰি ৰাখিব পাৰে পিডিএফত সেভ কৰাৰ পিছত আপুনি ওপৰত দেখিলে পাব আপোনাৰ যেটো এপ্লিকেশন ৰিসিপ্ট নাম্বাৰ সেই ৰিসিপ্ট নাম্বাৰটো আপোনাৰ জেনাৰেট হৈ গৈছে আৰু এটো আপুনি কপি কৰি বা আপোনাৰ এটো নোট কৰি কিন্তু আপুনি ষ্টেটাস চেক কৰিব ষ্টেটাস চেক কৰাৰ বাবে আপুনি আহিব লগইন পেজ যেটো আছিল প্ৰথমতে সেই লগইন পেজত আহিব লগইন পেজত আহাৰ পিছত আপোনাৰ ষ্টেটাস অপশনটো আহি যাব মই এতে বেক আহিম বেক আহাৰ পিছত যেটো লগইন অপশন আছিল লগইন অপশনত গুছি আহিম এটা আপোনাৰ যেটো ইউজাৰ নাম বা স্ক্ৰিন নাম আছিল তাৰে
ইউজাৰ নেমটো স্ক্ৰীন নামটো বহাই আপুনি লগইন অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰ সেই এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰটো এণ্টাৰ কৰিবলৈ দিব দেখি লৈছে এণ্টাৰ একনলেজমেণ্ট নাম্বাৰ যেটো আপুনি কপি কৰিলে বা আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ যেটো কপি কৰিছে এতে প্ৰেছ কৰি দিব প্ৰেছ কৰাৰ পিছত আপুনি চাৰ্জত ক্লিক কৰি দিব চাৰ্জত ক্লিক কৰাৰ পিছত আপোনাৰ লগে কিন্তু নাহে আপুনি কমসে কম আধা ঘন্টা মান পিছত আপুনি ওয়েট কৰিব ওয়েট কৰাৰ পিছত কিন্তু আপোনাৰ চাৰ্জত যদি আপুনি ক্লিক কৰে আপোনাৰ শো কৰিব গতিকে এটোই আছিল ফুল প্ৰসেস ভিডিও